হারামজাদা তবু হারামজাদা কলি কথা থাকছোন কি হয়েছে স্যার ই মোক হজম দাদা তেতিয়াৰ পৰা যে ফোন মাৰি আছো দেখা নাই বহুত বাৰ মাৰিছিলে ন মই কোম্পানী ফোন বুলি ভাবিছো চুপচাপ আৰে তোমাক নহয় ৰাখিছো কৈছো নহয় হ'ব না এই চব মানে হারামজাদা তার মানে কি তই কালি সাদ্দৰ কাৰণে চুলিটো ঘূৰাই নিদিয় না ঘূৰাও আরে এইটো বাদ কথা একেটা কথাকে কৈ নাথাকিবি এইটো কথা যদি পুলিচে গম পায় ন তো কোথায় লৈ যাব আরে এইটো কথা গম পালে পুলিচে লৈ যাব লাগে কি আছে মুঠতে মই নুঘূৰাও কি মন কয় এৰে খালে ছাগলী মাংস বাইদেউ আহিলে পাঠা পাঠা স্যার কিমান কিনিছিলে আধা কেজি ৰাতি গুটেইখিনি খাই দিলে না স্যার ৰাতিপুৱালে খাইছে মই ডায়েৰীত তোমাক সেইবোৰ নোট কৰিব দিছো সৰি স্যার হে মা বাইরে নাই নেকি কোনবা বিউটি বা ঘৰে গৈছে বিয়া চিয়া ঠিক হোৱা নাইতো নাই হোৱা নেকি মোকতো জনোৱা নাই নাই নেও তাই সাইজৰ দৰা পাবলৈ সেইটো কনষ্ট্ৰাকচন হ'বও লাগিবতো মই বিউটি বাক কৈ দিম বিউটি বাই তেতিয়া আপোনাৰ ওপৰত বডি শেমিঙত কেছ দি দিব ময়ো আকৌ জেললৈ গৈ হলেও তাইলৈ চিঠি লিখিম মোৰ মৰমৰ ৰঙালাওজনী ঠাৰি নথকা চেহেৰা কমাব ইট ইজ নাও বাই কি আছে মানুহ এই কথাটো কিমান বেয়া হ'ব তই এবাৰ ভাবি চাইছানে নাই একটা কথাকে কৈ নাথাকিবি ৰে কথাটো এবাৰ ভাবিতো চা নহলে কিন্তু মই বেলেগ ব্যৱস্থা ল'ম এই যিকোনো কৰি থাক যা থানাতে আছো ক কিহৰ ভেৰিফিকেশ্যন হ'ব আহিবি মই কৰি দিম এইবিলাক ক'ত বটল চটল এইবিলাক গ'ল আৰু দেই হেই নাই নাই আহি যাবি মই চাই দিম তাৰ লগত কথা পাতি আছে সম্পৰ্কত ভাইয়ে হয় সি ভেৰিফিকেশ্যন এটা কৰি দিব লাগে সি বটল দিব মই বোলো মই আগৰ আবিন্দাৰ আগতেওতো নেখাওঁৱে মই বোলো মানুহটো মই এতিয়া